হেল্ল' বন্ধু বান্ধৱীসকল, ইয়েছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ এডিআৰই গ্ৰেড 3 যিটো 15 ছেপ্টেম্বৰত পৰীক্ষা হৈ গৈছিল। সেই পৰীক্ষাটোৰ আপোনালোকে কিমানৰ আশে-পাশে পালে, কিমান নম্বৰৰ আশে-পাশে পালে, নিজকে স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যনছ গৈ লৈ থাকিব পাৰে। আৰু আপোনালোকে বহুত হতাশত ভুগি আছে কিছুমান কেণ্ডিডেট যে 130+, 140+ কাট অফ যাব নেকি, আৰু সেই হিচাপে আপোনালোকে মানে হতাশত ভুগি আছে যে আমি স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন নচলাওঁ নেকি। আপোনালোকে তেনেকুৱা একেবাৰে নাভাবিব, কাৰণ আপোনালোকে নিশ্চয় জানে যে এইবাৰ নিগেটিভ মাৰ্কিং আছে বা বহুত ফেক্টৰ্ছৰ পৰা আপোনালোকে ভাবি আছে যে নহয় আমি কাট অফৰ অলপ তলত আছোঁ নেকি। সেইটো আপোনালোকে নাভাবো। এইখিনি হৈছে এক্সপেক্টেড কাট অফ। এইখিনি নম্বৰৰ যদি আশে-পাশে 10 নম্বৰ ইফাল সিফাল ভাবি আপোনালোকে যদি আপোনালোকৰ নম্বৰটো মিলাইছে, বুকলেট হিচাপে কুৱেশ্যন বুকলেট ওলাইছে, সেই কুৱেশ্যন বুকলেটৰ হিচাপে আপোনালোকে মিলাই পাইছে যে আপোনালোকৰ ধৰি ললোঁ 110 আছে আৰু 120 হ'লে কাট অফ যাব বুলি ভাবিছে, সেইকাৰণে প্ৰিপেৰেশ্যন নচলায়। এনেকুৱা নহয়। 10 নম্বৰ আপোনালোকৰ যদি কমো হৈ আছে, আপোনালোকে স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন চলাই লৈ থাকিব পাৰে। ইয়াতে চাই লওক এক্সপেক্টেড কাট অফ এইচএছ কেটেগৰী। দুটা কেটেগৰী আছে, এটা হৈছিল এইচএছ কেটেগৰী উইথ ছায়েন্স আৰু এটা আছিল নৰ্মেল। এই নৰ্মেলটোৰ কাৰণে অ'পেন কেটেগৰী ইয়াতে আমি এক্সপেক্ট কৰিছোঁ যে 114 পৰা 120 ভিতৰত। যদি কাৰোবাৰ 105ও আছে, 10 নম্বৰ 105 পাইছে মেইল কেটেগৰীৰ কাৰণে, তেওঁলোকেও প্ৰিপেৰেশ্যন চলাই লৈ থাকিব পাৰে। আৰু যদি কাৰোবাৰ হায়েষ্ট 120, 130, 140, তেওঁলোকেতো আৰু প্ৰিপেৰেশ্যন চলাবই লাগিব। আৰু ফিমেইলৰ ক্ষেত্ৰত 109 to 115, তাৰমানে কাৰোবাৰ যদি 99ৰ এবভত আছে, তেওঁলোকে স্কিল টেষ্টৰ কাৰণে নিজকে প্ৰিপেৰেশ্যন চলাই লৈ থাকিব পাৰে। তাৰপিছত OBC MOBCৰ কাৰণে চাই লওক 110 পৰা 105, তাৰমানে 100ৰ ওপৰত যদি কোনোবা কেণ্ডিডেটৰ আছে OBC MOBCৰ কাৰণে, তেওঁলোকে প্ৰিপেৰেশ্যন চলাই লৈ থাকিব পাৰে। তাৰপিছত ফিমেইলৰ ক্ষেত্ৰত চাই লওক 105ৰ পৰা 110, 105ৰ পৰা 110 হ'লে সেই 95ৰ পৰা 110লৈ হ'লে আপোনালোকে, বা ইয়াৰ ওপৰতো হ'লে 150লৈকে মেক্সিমাম হ'ব পাৰে, সেইখিনিৰ ভিতৰত কাট অফখিনি হ'লে আপোনালোকে প্ৰিপেৰেশ্যন চলাই লৈ থাকিব পাৰিব। SCৰ ক্ষেত্ৰত চাই লওক অভাৰঅল 100ৰ পৰা 107 দেখাই আছে। ইয়াতে 90ৰ ওপৰত যদি আছে, তেতিয়াহ'লে আপোনালোকে প্ৰিপেৰেশ্যন চলাই লৈ থাকিব পাৰে। আৰু ফিমেইলৰ ক্ষেত্ৰত চাই লওক 99ৰ পৰা 105, কাৰোবাৰ যদি 90ৰ ওপৰত আছে, তেতিয়াহ'লে আপোনালোকে স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন ল'ব পাৰে। STPৰ ক্ষেত্ৰত চাই লওক 101 to 107, কাৰোবাৰ যদি 90ৰ এবভ আছে, তেতিয়াহ'লে স্কিল টেষ্টৰ কাৰণে প্ৰিপেয়াৰ হ'ব পাৰে। আৰু ফিমেইলৰ ক্ষেত্ৰত 96ৰ পৰা 100, তাৰমানে 85ৰ ওপৰত হ'লে আপোনালোকে প্ৰিপেৰেশ্যন চলাই গৈ থাকিব। ST হিলৰ ক্ষেত্ৰত চাই লওক অভাৰঅল 90ৰ পৰা 95, আৰু ফিমেইলৰ ক্ষেত্ৰত 80 to 85, তাৰমানে 90 হ'লে 80 আপত যদি আছে, তেতিয়াহ'লে আপোনালোকে প্ৰিপেৰেশ্যন চলাব। আৰু ফিমেইলৰ ক্ষেত্ৰত যদি 70 আপত আছে, তেতিয়াহ'লে প্ৰিপেৰেশ্যন চলাব পাৰে। কাৰণ আমি নাজানো কিমান কেণ্ডিডেটক ধৰি ললোঁ চিলেকশ্যন হ'ব, কিমান কাট অফত চিলেকশ্যন হ'ব, সেইটো আমি সম্পূৰ্ণৰূপে নাজানো। সেই হিচাপে আপোনালোকে ভাবি আছে যে নহয় 130+ যাব, 40+ যাব, সেইকাৰণে মই প্ৰিপেৰেশ্যন নলওঁ নেকি। আপোনালোকে নিশ্চয় জানে যে স্কিল টেষ্টতকৈ আপোনালোকৰ যিটো ৰিটেন এক্সাম হৈছিল, সেইটোৰ মানে ৱেইটেজটো বেছি থাকে, সেইটোৰ ইম্পৰ্টেঞ্চটো বেছি থাকে। সেইকাৰণে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন চলাই লৈ থাকিব। আৰু ইয়াতে আৰু কেটেগৰী আছে, যেনেকৈ এক্স ছাৰ্ভিচমেন, তাৰপিছত PWBD, তেওঁলোকৰ আৰু অলপ কম গ'লেও তেওঁলোকে প্ৰিপেৰেশ্যন চলাব পাৰে। আৰু HS কেটেগৰী ছায়েন্সৰ কাৰণে চাই লওক অ'পেন কেটেগৰীৰ কাৰণে যদি 100+ আছে, তেওঁলোকে ট্ৰাই কৰিব পাৰে স্কিল টেষ্টৰ কাৰণে নিজকে প্ৰিপেৰেশ্যন চলাই লৈ থাকিব পাৰে। আৰু ফিমেইলৰ ক্ষেত্ৰত যদি কাৰোবাৰ 95+ আছে, মানে 107ৰ পৰা 112 এক্সপেক্ট কৰা হৈছে যে এইখিনি কাট অফ যাব পাৰে, কিন্তু এইখিনি কাট অফ ফাইনেল কাট অফ, ইয়াৰ ফাইনেল কাট অফ মানে এনেকুৱা যোৱাৰ সম্ভাৱনা আছে। কিন্তু আপোনালোকৰ স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন এইখিনি নম্বৰৰ যদি আশে-পাশে আছে, 10 নম্বৰ ইফাল সিফাল হ'লেও আপোনালোকে প্ৰিপেৰেশ্যন চলাই লৈ থাকিব। OBCৰ ক্ষেত্ৰত চাই লওক অভাৰঅল 105ৰ পৰা 110, আৰু ফিমেইলৰ ক্ষেত্ৰত 100 to 105, তাৰমানে 90ৰ ওপৰত হ'লে ফিমেইলে প্ৰিপেৰেশ্যন চলাই লৈ থাকিব। SCৰ ক্ষেত্ৰত চাই লওক যদি কাৰোবাৰ 90ৰ আপত আছে, তেতিয়াহ'লে প্ৰিপেৰেশ্যন ল'ব পাৰে। STPৰ ক্ষেত্ৰত 90, ইয়াতে 90 দিয়া আছে, মানে 90 বা 85+ হ'লেও প্ৰিপেৰেশ্যন ল'ব পাৰে। ST হিলৰ ক্ষেত্ৰত চাই লওক 70ৰ আপ হ'লেও প্ৰিপেৰেশ্যন ল'ব পাৰে। এইখিনি হৈছে আমি সম্পূৰ্ণৰূপে এক্সপেক্টেড কৰিছোঁ যে এইখিনি কাট অফৰ ভিতৰত যাব নেকি। এতিয়া এইখিনি কাট অফৰ যদি আশে-পাশে আছে, এক্সপেক্ট কৰা কাট অফৰ আশে-পাশে আপোনালোকৰ নম্বৰটো আছে, আপোনালোকে প্ৰিপেৰেশ্যন চলাই লৈ থাকিব। এনেকুৱা নাভাবিব যে 130+ হ'লে, 120+ হ'লেহে আমি প্ৰিপেৰেশ্যন চলাম, এনেকুৱা নহয়। আপোনালোকৰ হাতত যদি যথেষ্ট সময় আছে, যদি আপোনালোকৰ 29 তাৰিখৰ পৰীক্ষাটো দিবলগীয়া আছে বা নেক্সট পৰীক্ষাটো, তেতিয়াহ'লে এতিয়া সেই পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই লৈ থাকিব। আৰু যদি আপোনালোকে এইটো পৰীক্ষা দি আৰু পৰীক্ষা নাই, তেতিয়াহ'লে আপোনালোকে এতিয়াৰ পৰাই কিন্তু স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন চলাই লৈ থাকিব পাৰে। আপোনালোকৰ যদি এনেকুৱা ভিডিঅ' ভাল লাগে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।